আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাছৰ অৰ্থ সমাৱেশ। সূৰাটোৰ ১ নম্বৰ আৰু ২ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। সূৰা নম্বৰ ৫৯, মুঠ আয়াত ২৪, মদিনাত অৱতীৰ্ণ, মুঠ ৰুকু ৩। ১ নম্বৰ, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহক স্তুতি কৰি আছে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়। ২ নম্বৰ, তেওঁ ঐশী পুথি প্ৰাপ্তবিলাকৰ যিবিলাক ধৰ্মদ্ৰোহী সিবিলাকক প্ৰথম আক্ৰমণতেই সিহঁতক ঘৰ-বাৰীৰ পৰা উলিয়াই দিলে। সিহঁত যে ওলাই যাব সেয়া তুমি কেতিয়াও ধাৰণা কৰা নাছিল, আৰু আনহাতে সিহঁতে ভাবিছিল যে সিহঁতক সুদৃঢ় দুৰ্গবোৰে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব। কিন্তু সিহঁতলৈ আল্লাহৰ শাস্তি এনে ফালৰ পৰা আহিল যি ফালৰ পৰা আহিব বুলি সিহঁতে ধাৰণাই কৰা নাছিল। তেওঁ সিহঁতৰ অন্তৰত আতংকৰ সৃষ্টি কৰি দিলে। ফলত সিহঁতে নিজ হাতেৰে নিজৰ ঘৰ-দুৱাৰবোৰ ধ্বংস কৰিলে, আৰু মুমিনসকলৰ হাতেৰেও ধ্বংস কৰালে। গতিকে হে দৃষ্টিবান লোকসকল, তোমালোকে শিক্ষা লোৱা। সমাপ্ত।